নমস্কাৰ, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি চেপ্টাৰ 3 দুটামান ভিডিঅ' আলোচনা কৰিলোঁ। যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংকবোৰ দি থৈ দিম, তোমালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিবা। ঠিক আছে? তো আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে তৃতীয় খণ্ডটো আলোচনা কৰিম। দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰৰ আৰু এক্সাৰচাইজৰ অংকবোৰ কৰিবলৈ চেষ্টা কৰিম। তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো। ইয়াতে অনুশীলনী 3.2 এক্সাৰচাইজ 3.2ৰ প্ৰথম অংকটো কি দিয়া আছে চোৱা। তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা। ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰিব দিছে আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। তো প্ৰথমতে আমি কি কৰিব লাগিব, এইটো এটা কুৱেশ্যন দিয়া আছে, এইটো আমি ৰৈখিক সমীকৰণ আকাৰত লিখিব লাগিব আৰু জোৰ গঠন কৰিব লাগিব। আৰু তাৰে পৰা কি কৰিব লাগিব, সেইটোৰ সহায়ত গ্ৰাফ পেপাৰত লেখ আঁকিব লাগিব আৰু লেখৰ পৰা আমি সমাধানটো উলিয়াব লাগিব। ঠিক আছে? ইণ্টাৰেষ্টিং, অলপ ধৈৰ্য আৰু মনোযোগেৰে তোমালোকে ভিডিঅ'টো চাবা, প্ৰথমৰ পৰা শেষলৈকে চাবা। ঠিক আছে? চোৱা কি আছে, এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। এটা মেথছ কুইজ হৈছিল ক্লাছ 10ৰ আৰু তাতে কি কৰিছিল, 10জনমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ছাত্ৰতকৈ যদি ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। একদম সহজ, আমি মুখে মুখে কৰিব পাৰোঁ, হয়নে? কি কৈছে, কণ্ডিশ্যনটো হ'ল ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, অৰ্থাৎ ছাত্ৰ যিমান হ'ব ছাত্ৰী তাৰ 4জনৰ বেছি হ'ব। যদি আমি ছাত্ৰ 3জন বুলি কওঁ, তেতিয়াহ'লে ছাত্ৰী 7জন হ'ব আৰু 3 হাতে মিলি 10 হ'ব। আমাৰ উত্তৰটো ওলাই পৰিল, এক্সৰ হ'ল 3 আৰু ৱাইৰ হ'ল 7, কিন্তু আমি মুখে মুখে উত্তৰ কৰিলেতো নহ'ব, হয়নে? যদি এইটো তোমালোকৰ MCQত আহে, তেতিয়াহ'লে তোমালোকে সোনকালে কৰিব পাৰিবা যে 3 আৰু 7। আৰু যদি কৰিবলগীয়া হয়, অংক কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, গোটেইখিনি ষ্টেপ কৰিব লাগিব। তো তাৰ কাৰণে আমি কি কৰোঁ, আমাৰ প্ৰথম সলিউশ্যনৰ পদ্ধতিটো কি হ'ব, আমি ধৰি ল'ব লাগিব যে ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা। তো আমি কি কৰিম, প্ৰথমতে ধৰি ল'ম, ধৰা হ'ল কি, ধৰা হ'ল যে ধৰা হ'ল ছাত্ৰৰ সংখ্যা, ছাত্ৰৰ সংখ্যা, ছাত্ৰৰ সংখ্যা কিহেৰে বুজোৱা হৈছে, আমি এক্সেৰে বুজোৱালোঁ। সংখ্যা সমান সমান এক্স আৰু 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 ছাত্ৰীৰ সংখ্যা, ছাত্ৰীৰ সংখ্যা সংখ্যা কিহেৰে বুজালোঁ, আমি ৱাইৰে বুজালোঁ, ইকুৱেল টু ৱাই, হয়নে? আমি কি কৰিলোঁ, ধৰি ল'লোঁ যে ছাত্ৰৰ সংখ্যা এক্স বুজাইছে, এক্সে বুজাইছে আৰু ছাত্ৰীৰ সংখ্যা ৱাইৰে বুজোৱা হৈছে। তো প্ৰশ্নমতে কি হ'ব যে এক্স প্লাছ ৱাই দুয়োটা মিলি এটা গণিত কুইজত 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। অৰ্থাৎ প্ৰথম চৰ্তটো হ'ব কি, এক্স প্লাছ ৱাই মিলি কিমানজন, 10জন, হয়নে? এইটো হ'ব প্ৰথম ৰৈখিক সমীকৰণ। তাৰপিছত দ্বিতীয় চৰ্তটো কি আছে, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, অৰ্থাৎ ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি বুলি আমি দেখুৱাব লাগে। তো ছাত্ৰ আমি কি ধৰিছিলোঁ, এক্স ধৰিছিলোঁ আৰু ছাত্ৰীৰ সংখ্যা কিমান হ'ব, ছাত্ৰীৰ সংখ্যা 4 বেছি হ'ব। কাৰ বেছি হ'ব, এক্সতকৈ বেছি হ'ব। তো আমি কি কৰিব পাৰোঁ, ৱাই ইকুৱেল টু এক্স প্লাছ 4 বুলি আমি লিখিব পাৰোঁ। ঠিক আছে, হয়নে? অৰ্থাৎ ছাত্ৰীৰ সংখ্যা কিমান হ'ব, যে ছাত্ৰীৰ সংখ্যা সমান সমান কিমান হ'ব, ছাত্ৰতকৈ 4 বেছি, ছাত্ৰ আছিল এক্স, তাৰ কিমান বেছি, 4 বেছি। এইটো হ'ল আমাৰ দ্বিতীয় সমীকৰণ। তো প্ৰথম সমীকৰণটো আমি পালোঁ এক্স প্লাছ ৱাই ইকুৱেল টু 10 আৰু দ্বিতীয়টো পালোঁ ৱাই ইকুৱেল টু এক্স প্লাছ 4, হয়নে? ঠিক আছে, তো আমি প্ৰথম এইটোৰ পৰা সমাধান কৰি লওঁ। এইটো সমাধান কৰিলে কি হ'ব, এইটো আমি সমাধান যদি কৰোঁ, এক্স ইকুৱেল টু কি কৰিব পাৰোঁ, 10 মাইনাছ ৱাই, আৰু এইটোৰ পৰা আমি কি লিখিব পাৰোঁ, এক্স ইকুৱেল টু ৱাই মাইনাছ 4, হয়নে? দুয়োটাৰ ক্ষেত্ৰত আমি এক্স এফাল কৰি ল'লোঁ। এতিয়া আমি ৱাইৰ মান ধৰিম, এক্সৰ মান পাই যাম। তো আমি এই দুটা সমীকৰণৰ পৰা আমি কি কৰিম, সমাধানবোৰ উলিয়াবলৈ চেষ্টা কৰিম। তো চোৱা, এইটো কি আছে, এক্স ইকুৱেল টু 10 মাইনাছ ৱাই, ৱাই মাইনাছ 4, কি আছে, এক্স ইকুৱেল টু 10 মাইনাছ ৱাই, আনটো হ'ল কি, যে এক্স ইকুৱেল টু ৱাই মাইনাছ 4, হয়নে? এতিয়া আমি কি কৰিম, তিনিটা মান উলিয়াম। ঠিক আছে, চোৱা, তিনিটা মান এক্স ৱাই, ঠিক আছে। এতিয়া ৱাইৰ মান যদি আমি 2 ধৰোঁ, ৱাইৰ মান আমি 2 ধৰিলোঁ, তো কিমান পাম, এক্সৰ মান কিমান পাম, 10ৰ পৰা 2 গ'লে 8 পাম। আৰু যদি ৱাইৰ মান আমি
5 ধৰো তেতিয়াহ'লে x ৰ মান কিমান পাম 5 পাম y ৰ মান যদি আমি 0 ধৰো তেতিয়াহ'লে x ৰ মান কিমান পাম 10 পাম এটো হৈ গল ঠিক এনেকৈ এটো চোৱা এটোৰ ক্ষেত্ৰত কি হ'ব এটোৰ ক্ষেত্ৰত চোৱা x y মানে এতিয়া যদি আমি y ৰ মান 4 ধৰো y ৰ মান যদি 4 ধৰো x ৰ মান কিমান পাম 0 পাম y ৰ মান যদি আমি 6 ধৰো তেতিয়াহ'লে x ৰ মান কিমান পাম 2 পাম আৰু যদি y ৰ মান 2 ধৰো y ৰ মান যদি -2 ধৰো -2 ধৰিলে কিমান হ'ব x ৰ মান -2 -6 পাম হয়নে এটো চোৱা এটা আমি সমাধান বুজি পাইছা নিশ্চয় ইয়াতে মান বহাই দিয়া আৰু x ৰ মানটো সমাধান কৰি দিলে মানটো পোৱা যাব এটো আমি সম্ভাৱনা বিন্দু কেইটা লৈ লৈছো হয়নে এই বিন্দু কেইটা কি থাকিব এই সমীকৰণত থাকিব তো এই সমীকৰণ দুটা এতিয়া কি কৰিব লাগে লেখ আঁকিব লাগে তো লেখ আঁকিবৰ কাৰণে আমি গ্ৰাফ পেপাৰ ল'ব লাগিব গ্ৰাফ পেপাৰত আমি লেখটো আঁকো ঠিক আছে তো গ্ৰাফ পেপাৰ লৈ লওঁ গ্ৰাফ পেপাৰত আমি কি কৰিছো x o x ডেশ এডাল অক্ষ y o y ডেশ এডাল অক্ষ লৈছো এতিয়া চাবা এই ঘৰবিলাক সৰু সৰু আছে গতিকে মানবিলাক যেহেতু সৰু সৰু গতিকে দিলে তোমালোকে বুজি পোৱাত অসুবিধা হ'ব তো তাৰ কাৰণে কি কৰিম মই এই 10টা সৰু ঘৰ অৰ্থাৎ 10টা সৰু ঘৰ সমান 1 একক 10টা সৰু ঘৰ সমান 1 একক বুলি ধৰি লৈছো তেতিয়াহ'লে ইয়াতে কি হ'ব ইয়াতে হ'ব 1 ইয়াতে হ'ব 2 3 4 5 6 7 8 9 এনেকে দিলো ইয়াতে 1 2 3 4 5 6 7 8 9 ঠিক আছে তো আমি লৈ ললো এতিয়া আমি কি কৰিম সেই সমীকৰণৰ যি সমাধান পালো সেই সমাধানৰ মানবিলাক আমি বহাই যাম তো আমি কেনেকৈ বহাম যে y ৰ মান 2 হলে x ৰ মান 8 হয় প্ৰথমটো বহাই চাও যে y2 x8 y2 x8 কত আছে x8 y2 এটা বিন্দু পালো এইটো ঠিক আছে এইটো এটা বিন্দু পালো এইটো হল x হল 8 আৰু y হল 2 ঠিক আছে তাৰ পিছত চোৱা কি আছিল যে 5 5 x5 y5 তো আমাৰ কি হ'ব এটো y5 x ৰ 5 কত আছে এটো আছে গতিকে আমি এইটো বিন্দু ধৰব লাগিব x = 5 5 মানে আৰু এটা বিন্দু কি পাম আৰু এটা বিন্দু কি পাইছিলো y = 0 x = 10 x = 10 আৰু y = 0 x = 10 y ৰ মান 0 গতিকে এইটো বিন্দু x = 10 y ৰ মান 0 ঠিক আছে এইবাৰ চোৱা এটো আমি কি কৰিম এই বিন্দু তিনিটা সংযোগ কৰি দিম সংযোগ কৰি দিলে কি পাম এডাল সৰল ৰেখা পাম তো সংযোগ কৰি দিও সংযোগ কৰি দিয়াৰ লগে লগে কি হ'ব সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ লগে লগে এডাল লেখ পালো হয়নে এডাল লেখ পালো চোৱা এই লেখডাল কাৰ কাৰণে পালো এই লেখডাল আমি কাৰ কাৰণে পালো এই লেখডাল পালো আমি x = 10y 10 - y x = 10 - y x = 10 - y ৰ কাৰণে এইটো লেখ পালো হয়নে তাৰ পিছত আৰু এটা আছিল কি আছিল এটো আছিল x = y - 4 এটোৰ কাৰণে আমি কিমান মানবোৰ পুট কৰি দিও তো প্ৰথমতে x = 0 y = 4 x = 0 y = 4 x ৰ মান না যায় y = 4 গতিকে এইটো x = 0 y 0 y 4 হয়নে ঠিক আছে তাৰ পিছতটো কি বিন্দু আছে যে x = 2 y = 6 x = 2 y = 6 এটো বিন্দু x = 2 y = 6 তাৰ পিছত আৰু কোনটো বিন্দু আছে আৰু কি আছে আৰু এটা আছে এটো হল y = -2 y = -2 x = -6 y = -2 x = -6 y = -2 y = -2 বুলি কোৱাৰ লগে লগে ক'ত হ'ব এটো হল -y গতিকে -2 আৰু x = -6 1 2 3 4 5 6 এটো চাবা এটো হল y = x = -6 y = -2 হয়নে এবাৰ কি কৰিব লাগে এই তিনিটা বিন্দু সংযোগ কৰিব লাগে তো আমি সংযোগ কৰি দিও সংযোগ কৰি দিলে কি হ'ব চাবা ঠিক আছে এবাৰ আমি কি কৰিলো এটো লেখ দুটা সংযোগ কৰি দিলো হয়নে
সংযোগ কৰি দিয়াৰ লগে লগে বিন্দু তিনিটা সংযোগ কৰি দিয়াৰ লগে লগে আমি এটা লেখ পালোঁ। এইটো কাৰ কাৰণে পালোঁ? এইটো পালোঁ আমি কিমান আছিল? এইটো আছিল x ইকুৱেল টু y মাইনাছ 4, x ইকুৱেল টু y মাইনাছ 4। তো এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালোঁ, এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালোঁ। এই লেখ দুডালে ক'ত কি কৰিছে? পৰস্পৰ এটা বিন্দুত কটাকটি কৰিছে, আৰু সেই কটাকটি কৰা বিন্দুটোৱে হ'ল এই লেখ দুডালৰ সমাধান। ক'ত কটাকটি কৰিছে? কটাকটি কৰা বিন্দুটো হ'ল এইটো, হয়নে? এইটোৰ মান কিমান? x ইকুৱেল টু 3, y ইকুৱেল টু 7। অৰ্থাৎ আমি কি পালোঁ? x ইকুৱেল টু সমাধানটো কি পালোঁ? যে সমাধানটো পালোঁ x ইকুৱেল টু 3 আৰু y ইকুৱেল টু 7, যিটো আমি ৰৈখিকভাৱেও সমাধান কৰি পাইছিলোঁ বা মুখে মুখেও আমি উত্তৰ কৰিছিলোঁ যে x 3 y 7, অৰ্থাৎ ছাত্ৰৰ সংখ্যা 3জন আৰু ছাত্ৰীৰ সংখ্যা 7জন। কমপ্লিট হৈছে? কনচেপ্টটো ক্লিয়াৰ হৈছে যে ছাত্ৰৰ সংখ্যা আছিল 3জন, যেহেতু x আমি ছাত্ৰ ধৰিছিলোঁ আৰু y টো ছাত্ৰী ধৰিছিলোঁ, গতিকে ছাত্ৰীৰ সংখ্যা হ'ল 7জন। তো আমাৰ প্ৰশ্নটোৰ সমাধান হ'ল যে ছাত্ৰৰ সংখ্যা কিমান হ'ব? ছাত্ৰৰ সংখ্যা সমান সমান 3 আৰু ছাত্ৰীৰ সংখ্যা সমান সমান 7, হয়নে? এইটো আমি ক'ৰ পৰা পালোঁ? লেখৰ পৰা পালোঁ, লেখৰ পৰা পাওঁ, হয়নে? আমি লেখৰ পৰা এইটো বিচাৰ কৰি পালোঁ। কি পালোঁ? যে ছাত্ৰৰ সংখ্যা 3 আৰু ছাত্ৰীৰ সংখ্যা 7জন হ'ব এই প্ৰশ্নটোৰ ক্ষেত্ৰত। ঠিক আছে? কনচেপ্ট ক্লিয়াৰ হৈছে? এইবাৰ চোৱা নেক্সট, তোমালোকে প্ৰশ্নটো আগতে বুজিব লাগিব ভালকৈ, তাৰপিছত ৰৈখিকভাৱে লিখিব পৰা হ'ব লাগিব, সমাধান কৰি বিন্দুকেইটা বহুৱাব পৰা হ'ব লাগিব। তাৰপিছত সেইটো যদি সঠিকভাৱে গ্ৰাফ পেপাৰত তোমালোকে বিন্দুবোৰ বহুৱাব পাৰা আৰু সঠিকভাৱে সংযোগ কৰিব পাৰা, একদম শুদ্ধ উত্তৰ ওলাই যাব। ঠিক আছে? তো এইবাৰ 2 নম্বৰটো চোৱা কি আছে? 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা। তো আমি কি কৰোঁ? এইটো ৰৈখিকভাৱে আগতে সমাধান কৰি লওঁ। তো আমি ধৰি লওঁ, ধৰা হ'ল কি? ধৰা হ'ল পেঞ্চিল সমান সমান x টকা আৰু ধৰা হ'ল পেন সমান সমান y টকা। এইটো পেঞ্চিলৰ মূল্য, আচলতে পেঞ্চিলৰ দাম। তোমালোকে লিখিবা ধৰা হ'ল পেঞ্চিলৰ দাম x টকা আৰু পেনৰ দাম y টকা। ঠিক আছে? তো এতিয়া কি কৰিব লাগে? প্ৰশ্নটোৰ প্ৰথমটোৰ ক্ষেত্ৰত এতিয়া আমি প্ৰশ্নমতে কি যাম? যে 5ডাল পেঞ্চিল অৰ্থাৎ 5x আৰু 7টা পেন প্লাছ 7টা পেন একেলগে 50 টকা ইকুৱেল টু 50 rupees। আৰু কি কৈছে? 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে ইমান টকা। তো 7ডাল পেঞ্চিল, এতিয়া 7ডাল পেঞ্চিল প্লাছ কিমান? 5ডাল পেন, অৰ্থাৎ 5টা পেন সমান সমান কিমান? 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা। তো এটা পেঞ্চিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা। তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ? যে x আৰু y ৰ মান উলিয়ালে আমাৰ কি হ'ব? পেন আৰু পেঞ্চিলৰ দামটো উলিয়াই পৰিব, হয়নে? তো চোৱা, এইটো কি কৰা যায়? এইটো আমি সমাধান কৰিব লাগিব, হয়নে? সমাধান কৰি তাৰপিছত লেখ আঁকিব লাগিব, আৰু লেখৰ পৰা যদি কটাকটি কৰে, যিটো বিন্দুত কটাকটি কৰে, তাতে আমি সমাধানটো পাই যাম। ঠিক আছে? তো এইটো কাৰণে আমি সমাধান কৰোঁ। ঠিক আছে? তো এতিয়া আমি কি কৰিব লাগে? এই দুটাৰ সমাধান উলিয়াব লাগে। তো সমাধান উলিয়াই লওঁ। চোৱা, প্ৰথমতে আমি কি 5x প্লাছ 7y ইকুৱেল টু 50, 5x প্লাছ 7y ইকুৱেল টু 50, 5x প্লাছ 7y ইকুৱেল টু 50, আনটো কি আছে? আনটো আছে 7x প্লাছ 5y ইকুৱেল টু 46, 7x প্লাছ 5y ইকুৱেল টু 46, হয়নে? তো আমি এইটো সমাধান কৰোঁ। চোৱা, সমাধান কৰিলে এক্সটো ৰাখা ইফালে 5x, ইফালে কি হ'ব? 50 মাইনাছ 7y
আৰু যদি এক্স কৰোঁ তেতিয়াহ'লে কি হ'ব, এইটো ইফালে ডিভাইড হৈ যাব 50 মাইনাছ 7y, আৰু এইটো ঠিক একেদৰে কি হ'ব, এইটো x ইকুৱেল টু কি হ'ব 46 মাইনাছ 5y ডিভাইড বাই 7। ঠিক আছে, এইটো এটা হাৰি কৰা নাই, শ্বৰ্ট কৰিছোঁ। ঠিক আছে, তো এইবাৰ তোমালোকে ইয়াৰ পৰা বিন্দুবোৰ বহাই লোৱা, x আৰু y ৰ মানবোৰ পুট কৰি দিয়া। x y এটা বনাই লোৱা। x y, তো ইয়াতে চোৱা, যদি আমি ইয়াতে যদি y ৰ মান 0 ধৰোঁ, y ৰ মান যদি আমি 0 ধৰোঁ তেতিয়াহ'লে কি হ'ব, এইটো 0 হৈ গ'ল, 50 মান হ'ব 10। y ৰ মান যদি আমি কিমান ধৰোঁ, 5 ধৰোঁ, y ৰ মান যদি 5 ধৰোঁ কিমান হ'ব, 5 7 গুণ 35, 35, 50ৰ পৰা 35 গ'লে কিমান থাকিব, 15, 15, 5 তিনিবাৰ, হয়নে? তাৰপিছত যদি আমি y ৰ মান আৰু এটা ধৰোঁ, কিমান ধৰোঁ, 10 ধৰা, 10 ধৰিলে কিমান হ'ব, 10 যদি ধৰোঁ তেতিয়াহ'লে কি হ'ব, 7 10 গুণ 70, 20 মাইনাছ কিমান হ'ব, মাইনাছ 4, হয়নে? 10 ধৰিলে মাইনাছ 4, আমাৰ তিনিটাই ধৰিম, মানে আমি তিনিটা বিন্দুৱে ল'ম, বেছি বিন্দু নলওঁ। ঠিক আছে, এটা হৈ গ'ল। ঠিক একেদৰে ইয়াতে চোৱা, ইয়াতে কি ধৰা যায়, y ৰ মান যদি আমি 0 ধৰোঁ, 0 ধৰিলে 0 হৈ গ'ল, এইটো কিমান বাৰ যাব, 7 6 গুণ 42, 7 6 গুণ 42, আৰু হ'ল 4 40, 7 5 গুণ 35, 7 5 গুণ 35, 5 50, 7 8 গুণ 49। ঠিক আছে, আমি 6.5 ধৰিলোঁ, এইটো এটা পইণ্টত ধৰিলোঁ, 6.5 ধৰিলোঁ। তাৰপিছত যদি আমি 5 ধৰোঁ, 5 ধৰিলে কিমান হ'ব, 25, 5 ধৰিলে y ৰ মান যদি 5 ধৰা যায় তেতিয়াহ'লে 5 5 গুণ 25, 25 হ'লে তো 46ৰ পৰা 25 গ'লে থাকিল 21, 21 7 মাহ তিনিবাৰ। ঠিক আছে, তিনিবাৰ গ'ল, আৰু এটা ধৰা, এনেকৈ ধৰা, আৰু কি ধৰিব পৰা যায়, মানে এবাৰ 5 এর ক্ষেত্ৰত 3 পালোঁ। এবার যদি আমি -2 ধরু, -2 ধরলে কি হবো, মাইনাস মাইনাসে প্লাস 10 46 56 56 7 8 বার, গতিকে -2 ধরিলে আমার যাব 8 বার, হয়নে? চোৱা, আমি তিনিটা বিন্দু পালোঁ। এতিয়া আমি কি কৰিম, এই বিন্দুকেইটা লেখ কাকতত বহাই চাওঁ। ঠিক আছে, তো লেখ কাকতত আমি কি কৰিলোঁ, এবাৰ এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ দুডাল অক্ষ টানি ল'লোঁ। ঠিক আছে, এবাৰ চোৱা, এইটো হ'ল ৱাই অ', এইটো হ'ল ৱাই ডেছ, হ'ল এক্স অ' এক্স ডেছ। ঠিক আছে, এইবাৰ চোৱা, সৰু বৰ্গক্ষেত্ৰত 10টা ঘৰ সমান 1 একক বুলি আমি ধৰি ল'ম। তো কি কৰিম, আমি লিখি ল'ম যে 10টা সৰু বৰ্গ সমান সমান 1 একক। ঠিক আছে, 10টা সৰু বৰ্গ মানে আমি 1 একক বুলি ধৰি লৈছোঁ। পইণ্টত ওলাইছে নহয়, গতিকে এবাৰ পইণ্টটো চাব লাগিব। এবাৰ চোৱা, কি আছিল, যদি y ইকুৱেল টু 0 হয়, x ইকুৱেল টু 10 হয়, তো y ৰ মান 0, x ৰ মান 10, তো y ৰ মান 0, x ৰ মান 10, 1 2 3 4 5 6 7 8 9 10, এইটো বিন্দু পালোঁ, এইটো এটা বিন্দু পালোঁ, এইটো হ'ল y ইকুৱেল টু 0, x ৰ হ'ল 10 ইকুৱেল টু 0। তাৰপিছত আৰু এটা বিন্দু লোৱা, কি হ'ব, y ৰ মান 5, x ৰ মান 3, x ৰ মান 3 যাব লাগিব আৰু y ৰ মান 5 যাব লাগিব, x ৰ মান 3 যাব লাগিব আৰু y ৰ মান 5 যাব লাগিব, 1 2 3 4 5, এইটো পালোঁ, x ৰ মান 3, y ৰ মান 5, এই বিন্দু পালোঁ, এইটো x ৰ মান 3, y ৰ মান 5। ঠিক আছে, তাৰপিছত কি আছে, x ৰ মান -4, y ৰ মান 10, 10 10 10, এতিয়া চোৱা, x ৰ মান -4, -4 বুলি কোৱাৰ লগে লগে 1 2 3 4 আৰু 10 যাব লাগিব, 1 2 3 4 5 6 7 8 9 10, এইটো পালোঁ বিন্দু, x ৰ মান -4 আৰু y ৰ মান 10, এইটো বিন্দু পালোঁ। ঠিক আছে, ক্লিয়াৰ হৈছে? এইবাৰ আমি কি কৰিব লাগে, এই তিনিটা বিন্দু এক লগ কৰি দিব লাগে। তো এক লগ কৰি দিওঁ, ঠিক আছে, এক লগ কৰি দিওঁ।
সংযোগ কৰি দিলোঁ, ঠিক আছে, সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিয়াৰ লগে লগে আমি কি পালোঁ? এডাল লেখ পালোঁ। এইটো চোৱা, এডাল লেখ। এইটো আছিল প্ৰথমটোৰ কাৰণে, হয়নে? এইটো কাৰ কাৰণে আছিল? 5x + 7y = 50। 5x + 7y = 50। 5x + 7y = 50। এইটো সমীকৰণৰ কাৰণে আমি কি পালোঁ? এইটো লেখ পালোঁ। এইবাৰ আৰু এটা আছে নহয় সমীকৰণ, সেই সমীকৰণটোৰ কাৰণে আমি চাওঁ। আৰু এটা আছিল 7x + 5y = 46। এবার y এর মান 0, x এর মান 6.5। তো y এর মান 0, x এর মান 6.5। তো ইয়াতে 1 2 3 4 5 6 আৰু 0.5 5 বুলি কোৱাৰ লগে লগে যেহেতু আমি 10টা ঘৰ মানে এক এক ধৰিছিল গতি সৰু 5টা যাব লাগিব, 1 2 3 4 5। এইটো y এর মান 0, x এর মান হল 6.5, y এর মান হল 0। ঠিক আছে, এটা বিন্দু পালো। নেক্সট আৰু এটা বিন্দু চোৱা, 5 আৰু 3। x এর মান 3, y এর মান 5। x এর মান 3, y এর মান 5। এইটো বিন্দু, হয়নে? x এর মান 3, y এর মান 5। তো আৰু এটা বিন্দু পালো। তাৰপিছত আৰু এটা চোৱা কি আছে, এবার নেক্সট বিন্দুটো চোৱা কি আছে, y = -2, x = 8। y = -2, x = 8, -2, x = 8। তো ইয়াত আছে 7 8। কোনটো বিন্দু হ'ব? এইটো বিন্দু। x = x = 8 আৰু y = হল -2, হয়নে? এবার এইটো আমি এই তিনিটা বিন্দু সংযোগ কৰি দিব লাগে। সংযোগ কৰি দিয়া। সংযোগ কৰি দিলে কি হ'ব? সংযোগ কৰি দিলোঁ। এতিয়া সংযোগ কৰি দিয়াৰ লগে লগে যিটো লেখ পালোঁ, এইটো লেখটো হ'ল কোনটো লেখৰ কাৰণে, কোনটো সমীকৰণৰ কাৰণে লেখ? এইটো হ'ল 7x + 5y = 46। তো এইটো সমীকৰণৰ কাৰণে এইটো লেখ পালোঁ। আৰু 5x + 7y = 50ৰ কাৰণে এইটো লেখ পালোঁ, হয়নে? দুডাল লেখ পালোঁ। আৰু এই লেখ দুডালে কি কৰিছে? এটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে। আৰু সেই বিন্দুটোৰ স্থানাংকটোৱে হ'ল এই প্ৰশ্নটোৰ সমাধান। তো কোনটো বিন্দুত কাটিছে? সেই বিন্দুটো হ'ল, এই বিন্দুটো কি আছে? তো সেই বিন্দুটো হ'ল এইটো। তো এইটো বিন্দুৰ স্থানাংক কিমান? x = 3, y = 5। x = 3, y = 5। অৰ্থাৎ ইয়াতে আমি কিহৰ কাৰণে কৰিছিলোঁ? পেন আৰু পেঞ্চিলৰ কাৰণে কৰিছিলোঁ। তো পেঞ্চিলৰ দাম 3 টকা আৰু পেনৰ দাম 5 টকা। ঠিক আছে? তো আমি সমাধানটো কেনেকৈ লিখিম? সমাধানটো লিখিম যে লেখৰ পৰা আমি পোৱা সমাধান মতে কি, যে পেঞ্চিলৰ দাম এটা পেঞ্চিলৰ দাম হা, এডাল পেঞ্চিলৰ দাম সমান সমান কিমান পালোঁ? x এর মান কিমান পালোঁ? 3 পালোঁ। 3 টকা আৰু কি, এডাল পেনৰ দাম সমান সমান কিমান টকা পালোঁ? 5 টকা। ঠিক আছে, ক্লিয়াৰ হৈছে? তো আমি কি পালোঁ? যে এইখিনি আমি ৰৈখিকভাৱে সমাধান কৰিলোঁ। তাৰপিছত লেখৰ কাৰণে আমি কি কৰিলোঁ? যিহেতু আমাৰ লৈখিকভাৱে বিচাৰ কৰিব দিছিল, তো আমি কি কৰিলোঁ? লেখ আঁকিলোঁ। এইখিনি সমাধান কৰি আমি কি কৰিলোঁ? লেখ আঁকিলোঁ। লেখৰ পৰা আমি কি পালোঁ? যে লেখ দুটাই পৰস্পৰ এটা বিন্দুত কাটিছে। আৰু সেই কাটা বিন্দুটোৰ স্থানাংক হ'ল x এর মান 3 আৰু y এর মান 5। অৰ্থাৎ x ধৰিছিলোঁ আমি পেঞ্চিল এডালৰ দাম, আৰু y ধৰিছিলোঁ পেন এটাৰ দাম। গতিকে পেঞ্চিলৰ কাৰণে আমি পালোঁ 3 টকা আৰু পেনৰ কাৰণে পালোঁ 5 টকা। ক্লিয়াৰ হৈছে?
2 নম্বৰ ইয়াতে কি হৈছে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব তাক নিৰ্ণয় কৰা একদম সহজ ইয়াত আমি কি কৰিব লাগে এই সমীকৰণ দুটাৰ লগত তুলনা কৰিব লাগে আৰু আমাৰ শৰ্তকেইটা পূৰণ কি কোনটোত খাটে সেইটো আমি লিখিব লাগে এতিয়া চোৱা তো ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ ক্ষেত্ৰত এটো হল a1 এটো হল a2 এটো হল b1 এটো b2 এটো হল c1 এটো হল c2 তো আমি কি করি প্ৰথম শৰ্তটো আছিল a1/a2 এটো চাই লও a1/a2 a1 মান কিমান আছে 5 আৰু a2 মান কিমান আছে 7 তাৰ পিছত কি পালো b পাব লাগে b1/b2 তো b1/b2 আমি চাও b1 কিমান আছে -4 আৰু b2 কিমান আছে 6 -4 আৰু আছে 6 তাৰ পিছত c1/c2 তো c1 কি আছে c1 আছে 8 হয়নে c1 8 আৰু c2 আছে -9 এটো সয়া সৰু কৰিব পৰা যায় নেকি এটো সৰু কৰিব পৰা যায় এটো সৰু কৰিলে কিমান হ'ব 2 বাৰ 3 বাৰ অর্থাৎ -2/3 আৰু এটো সৰু কৰিব পৰা না যায় হয়নে ঠিক আছে তো এতিয়া সোয়া ইয়াৰ পৰা আমি কি পালো যে a1/a2 equal to b1/b2 not equal to b1/b2 হয়নে c2 আমি কনসিডারে নকৰো c2 পিছত থাকক c2 থাকক তো আমি কি কৰিম প্ৰথম এটা চাম যে a1/a2 b1/b2 তো a1/a2 আৰু b1/b2 আমাৰ কি হৈছে a1/a2 পাইছো 5/7 আৰু b1/b2 পাইছো -2/3 গতিকে এটো আমাৰ কি হোৱা নাই সমান হোৱা নাই তো সমান হোৱা নাই কাৰণে আমি কি ক'ব পাৰো যে এটো এটা কি আছে ক'ত হ'ব এটো যে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা হ'ব কোনটোত হ'ব তো আমি যদি এনেকুৱা হয় তেতিয়া আমি পাইছিলো যে এটা বিন্দুত কাটিব তো এটাৰ উত্তৰ হ'ব এটা বিন্দুত কাটিব ঠিক আছে নেক্সট চোৱা এটো একেই আছে এটো চোৱা 2 নম্বৰটো কৰা তো কি কৰিব লাগে ইয়াতে a1/a2 তো a1/a2 মান কিমান হ'ব a1 মানে 9 এটো কিমান আছে 18 তো আমাৰ এটো আমি কেনেকৈ লিখিব পাৰো 1/2 লিখিব পাৰো তাৰ পিছত b1/b2 চাম b1/b2 কি আছে 3/6 কিমান আছে 1/2 হয়নে যেতিয়া a1/a2 b1/b2 সমান হৈ যাব তেতিয়া আমি কনসিডাৰ কৰিব লাগিব c1/c2 তো c1/c2 এতে কি আছে c1/c2 12 আৰু 24 হয়নে গতিকে এটো কি হল 1/2 অৰ্থাৎ আমি ইয়াৰ পৰা কি পালো ইয়াৰ পৰা পালো যে a1/a2 equal to b1/b2 equal to c1/c2 হয়নে গটেকেটা কি হৈছে একে হৈ গৈছে যদি সমান হয় তেতিয়া শর্তটো কি আছিল এটো কোনটো আছিল মনত পৰিছে তো কি হ'ব যে আমি জানো যে যদি a1/a2 সমান b1/b2 আৰু c1/c2 হয় তেতিয়া হলে ৰেখা দুডাল কি হ'ব মিলি যাব অৰ্থাৎ ইয়াত প্ৰশ্নমতে কি হ'ব লগলগা হ'ব হয়নে ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা 3 নম্বৰটো কি আছে একেই আছে এটো চোৱা তো a1/a2 কি হ'ব a1/a2 সমান কি হ'ব 6/2 হয়নে 6/2 তাৰ পিছত b1/b2 সমান কি হ'ব -3 ইয়াতে কিমান আছে -1 ঠিকে এইটো চোৱা এইটো 3 বাৰ গল এইটো 3 বাৰ গল অৰ্থাৎ 3 পালো তাৰ পিছত যদি দুটা সমান হৈ যায় তেতিয়া আমি c2 কনসিডাৰ কৰিব লাগে c1/c2 তো c1/c2 কিমান আছে c1 হল 10 আৰু c2 হল 9 গতিকে এটো সমান হোৱা নাই শর্ত কোনটো হ'ব a1/a2 equal to b1/b2 not equal to c1/c2 যেতিয়া এইটো হ'ব তেতিয়া সেই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব আমি পাইছিলো চাৰ্টত ঠিক আছে ক্লিয়াৰ হৈছে a1/a2 চাই লোৱা a1/a2 কি হ'ব 3 আৰু এটো 2 তাৰ পিছত b1/b2 হলে কি হ'ব ইয়াতে আছে 2 আৰু ইয়াতে আছে -3 হয়নে এটো কি হৈছে এটো সমান হোৱা নাই তো a1/a2
নট ইকুৱেল টু b1/b2 যদি এনেকুৱা আকাৰত হয় তেতিয়াহ'লে আমি কি ক'ব পাৰিছিলোঁ যে কটাকটি কৰিব আৰু সংগত জোৰৰ সমীকৰণ হ'ব তো এইটো কি হ'ব সংগত হ'ব এইটো হ'ব সংগত এক নম্বৰটো হ'ব সংগত সংগত হৈছে এই জোৰকেইটা সংগত হ'ব নেক্সট 2 নম্বৰটো চোৱা কি হ'ব a1/a2 ইকুৱেল টু কিমান হ'ব 2 4 ইকুৱেল টু 1/2 b1/b2 ইকুৱেল টু কিমান হ'ব b1 কিমান আছে -3 আৰু এটা আছে -6 অৰ্থাৎ কিমান হ'ব কাটাকাটি কৰিলে 3 একবাৰ 3 দুইবাৰ মাইনাছ মাইনাছ কৰা যাব 1/2 হ'ল এতিয়া a1/a2 b1/b2 সমান হৈ গ'ল এতিয়া আমি কি কনসিডাৰ কৰিব লাগে c1/c2 তো c1/c2 কি হ'ব c1/c2 ইয়াতে আছে ইফালে আনলে কি হ'ব -8 আৰু ইফালে -9 মাইনাছ মাইনাছ কেনসেল গ'ল 8/9 হ'ল তো আমাৰ কি হ'ল এইটোৰ পৰা আমি গম পালো যে a1/a2 ইকুৱেল টু b1/b2 নট ইকুৱেল টু c1/c2 যেতিয়া আমি এনেকুৱা আকাৰত পাম তেতিয়াহ'লে সেইটো কি হ'ব সমান্তৰাল হ'ব হয়নে এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হ'ব আৰু সমান্তৰাল হ'লে কি হয় সেইটো সংগত নহয় হয়নে সেইটো কি হয় অসংগত হয় অসংগত হ'ব আমি কি লিখিব পাৰো ইয়াতে লিখিব পাৰো অসংগত হ'ব অসংগত হ'ব ঠিক আছে তো এইটো হ'ল অসংগত নেক্সট চোৱা এইটো কি আছে এইটো অলপ চোৱা চিতা কৰিব লাগিব কেনেকৈ চোৱা a1/a2 তো a1 আছে কিমান a1/a2 a1 আছে কিমান 3/2 ডিভাইড বাই কিমান 9 মানে যদি এনেকুৱা আকাৰত থাকে তলত মনে মনে এটা 1 থাকে এইটো আমি হৰণটো পূৰণ কৰিলে এইটো উল্টি যায় অৰ্থাৎ 3/2 ইনটু 1/9 হৈ যায় এইটো তিনিবাৰ 3 2 6 তো 1/6 পালো এইটো পালো মই 1/6 তো b1/b2 আমি লিখিম কিমান আছে 5/3 আৰু কি আছে -10 মানে তো এইটো সমাধান কৰিলে কি হ'ব এইটো হ'ব 5/3 ইনটু তো উল্টি যাব তো 1/10 হ'ব -1/10 হ'ব এতিয়া 5 এইটো দুইবাৰ যাব এতিয়া কিমান হ'ল -1/6 হ'ল হয়নে -1/6 তো এতিয়া চোৱা কি আছে a1/a2 b1/b2 কি হোৱা নাই সমান হোৱা নাই এইটো প্লাছ আছিল এইটো মাইনাছ হৈ গ'ল গতিকে আমি এইটো ক'ব পাৰো যে a1/a2 নট ইকুৱেল টু b1/b2 তাৰ মানে এইটো কি হ'ব a1/a2 আৰু b1/b2 যদি সমান নহয় তেতিয়াহ'লে কি আছিল এইটো আছিল সংগত সংগত ঠিক আছে ক্লিয়াৰ এবাৰ চোৱা 4 নম্বৰটো কি আছে এইটো আছে তো আমি কনসিডাৰ কৰো তো a1/a2 কি হ'ল 5 আৰু ইফালে কি আছে -10 মানে অৰ্থাৎ কি হ'ব 1/2 হ'ব -1/2 কি লিখিব পাৰো -1/2 তাৰপিছত b1/b2 কি হ'ব b1 আছে -3 b2 আছে 6 তো এইটো কিমান হ'ল -1/2 হ'ল কাটাকাটি কৰিলে 1/2 হ'ব তাৰপিছত এতিয়া যেহেতু দুয়োটা সমান হৈ গ'ল আমি কনসিডাৰ কৰিব লাগে c1/c2 এতিয়া c1/c2 চাম c1 কি আছে ইয়াত আছে 11 ইফালে -11 তাৰপিছত ইফালে মাইনাছ আনিলে +22 তো এইটো কি হ'ব -1/2 অৰ্থাৎ তিনিওটা সমান হৈ গ'ল একে হৈ গ'ল অৰ্থাৎ a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 যেতিয়া তিনিওটা সমান হৈ যায় তেতিয়াহ'লে কি হয় যে এটা আনটোৰ লগত মিলি যায় অৰ্থাৎ অসীম সংখ্যক সমাধান থাকিব কিন্তু সমগ্ৰ জোৰ হ'ব সংগত অসীম সংখ্যক থকা সংগত হ'ব আৰু অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব
সমাধান থাকিব ঠিক আছে যদি তিনিওটা সমান হৈ যায় তেতিয়াহ'লে সংগত হ'ব কিন্তু অসীম সংখ্যক সমাধান থাকিব ঠিক আছে